নমস্কাৰ মই প্ৰণীতা লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ এনআৰসি খন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বিপদ নিশ্চিত হ'ব সন্দেহজনক লোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ এলান কৰিছে এনআৰসি খন চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হলেও সংশোধন কৰা হ'ব তাৰ বাবে ভাৰত চৰকাৰ পাৰমিশন লোৱা হ'ব আৰু নেক্সট পাৰমিশনৰ বাবে আপডেটৰ বাবে ইতিমধ্যে আলোচনা কৰা হৈছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা ইয়াত প্ৰয়োগ হ'ব এই কথা কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰসি খন আছিল সম্পূৰ্ণৰূপে বেমেজালি এনআৰসি খনে টুপি অসমীয়া মানুহক এনআৰসি খনত বেলেগ একো নহলেও বহু বছৰ দীৰ্ঘদিন ধৰি পৰিয়ালৰ কিছুমান সদস্য যিবোৰ দূৰে দূৰে আছিল তেওঁলোকৰ মিলন হৈ গল ককাইক ভাইকৰ মিলন হল পুত্ৰ পিতৃৰ মিলন হল মাতৃ জীয়ৰীৰ মিলন হল কিন্তু এনআৰসি খনে বহু বেমেজালিৰ সৃষ্টি কৰিলে বহু এনেকুৱা মানুহৰ নাম ঘুমাইছে যিবোৰ মানুহৰ নাম এনআৰসিত থাকিব নালাগে নাম বিভ্ৰান্তিৰ বাবে কিছুমান উপাধিৰ খেলিমেলিৰ বাবে বহু ধৰণৰ বেমেজালিৰ সৃষ্টি হোৱা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে লগতে কৈছে যে ইমান বেমেজালি পোৱা গৈছে যে এনআৰসি খন এতিয়া কোনো প্ৰকাৰে এতিয়া আগবঢ়াই নিব নোৱাৰি এইখন এনআৰসি সম্পূৰ্ণৰূপে সংশোধন কৰা হ'ব এই এনআৰসি খনৰ সেকেন্ড লুক এটা আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে যে আপডেটৰ বাবে যেটো নেক্সট পাৰমিশন ল'ব লাগে সেই পাৰমিশন ভাৰত চৰকাৰৰ পৰা লোৱা হৈছে আলোচনা কৰা হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ ক্ষমতা ইয়াত প্ৰয়োগ কৰা হ'ব বুলিও কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত এনআৰসি এতিয়া পুনৰীক্ষণ হ'ব এনআৰসি পুনৰীক্ষণৰ কথা নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনআৰসি খন পুনৰীক্ষণ হোৱা মাত্ৰকে এছআইআৰৰ কথা আহি পৰিব ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ 12খনকৈ ৰাজ্যত এছআইআৰ লাগু হৈ গল এছআইআৰ যেহেতু উপলব্ধ হৈ গৈছে আৰু এছআইআৰ অসমলৈ আহিবনে নাই এই বিষয়টোক লৈ বহু অধিবক্তাই বহু ধৰণৰ যুক্তি দৰ্শাইছে এছআইআৰ এতিয়ালৈকে অহা নাই এছআইআৰ অহাৰ কোনো চিন্তা চৰ্চা কৰা নাই এই কথা অসম চৰকাৰে নিশ্চিত কৰিছিল কিন্তু এনআৰসি খন যেতিয়া পুনৰীক্ষণ হ'ব এনআৰসি খন নতুন লুকত আহিব ইয়াৰ পাছত এছআইআৰৰ কথা আহি পৰিব নিশ্চিতভাৱে ভাৰতবৰ্ষৰ সমগ্ৰ বিভিন্ন প্ৰান্তত যিসকল বিদেশী বহিৰাগত লোক আছে খুমাই আছে সন্দেহজনক নাগৰিক আছে সন্দেহজনক নাগৰিকৰ যেটো সমস্যা সেই সমস্যা সমাধানৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত প্ৰক্ৰিয়া অব্যাহত আছে আৰু এনআৰসিৰ পুনৰীক্ষণ হৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰিছে আহিব সম্পূৰ্ণ নতুন লুকত এনআৰসি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰকৈ কৈ দিছে এই কথা ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেটৰ বাবে নেক্সট পাৰমিশন লোৱা হ'ব বুলি নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰয়োগ কৰা হ'ব ভাৰত চৰকাৰ উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰৰ ক্ষমতা চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰা হ'ব সেকেন্ড লুক দিয়া হ'ব এনআৰসি খন সম্পূৰ্ণৰূপে নতুনকৈ বনাই এটা সেকেন্ড লুক দিয়া হ'ব সংশোধন কৰা হ'ব এনআৰসি খনে অসমীয়া মানুহক ঠগাই থৈ গুচি গল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাষ্য নতুনকৈ পোহৰলৈ আহিছে এনআৰসি কেলেংকাৰীৰ বহু তথ্য যিবোৰ কেলেংকাৰী সংঘটিত হ'ল সেই কেলেংকাৰী সংশোধন কৰাৰ সময় আহি গল দেউতাক ভায়েকৰ মিলন হৈ গল ভায়েক ভতিজাকৰ মিলন হৈ গল পিতৃ পুত্ৰৰ মিলন হৈ গল মাক পুতেকৰ মিলন হৈ গল এইবোৰ সকলো খেলিমেলিৰ মাজেৰে হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিষয়ে ৭১ৰ পিছত অহা মানুহেও অন্য মানুহৰ নামত নাম ভৰাই লৈছিল এনআৰসি খনত এয়া যথেষ্ট এটা ভয়ংকৰ তথ্য আমাৰ অফিচাৰবোৰে সন্দেহজনক লোকৰ নাম এনআৰসিত ভৰাই দিলে যথেষ্ট এটা বেয়া খবৰ এয়া বহু সন্দেহজনক লোকৰ নাম এনআৰসিত এতিয়াও সোমাই আছে অৰিজিনেল ইনহাবিটেন্ট বুলি খেলিমেলি কৰিলে এনআৰসি খনত এই গুটেই খেলিমেলিখিনি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাষ্য এয়া ভাৰত চৰকাৰৰ পৰা এনআৰসিৰ আপডেটৰ নেক্সট পাৰমিশন ল'ম মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য কেইবাটাও লিগেল এংগল পৰীক্ষা কৰি থকা হৈছে এনআৰসি খনত এই লিগেল এংগলবোৰ পৰীক্ষা কৰি থকাৰ পাছতেই সংশোধনৰ কাম আৰম্ভ হৈ যাব এনআৰসি খন নতুনকৈ বনাই সেকেন্ড লুক এটা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰকৈ কৈ দিছে বহু ক্ষেত্ৰত বহু প্ৰক্ৰিয়াৰে আবেদন হৈ আছে এই আবেদনবোৰ ভালদৰে এতিয়া চালিজাৰি চাই থকা হৈছে তাৰ বাবে বিশেষ গ্ৰুপ গঠন কৰি দিয়া হৈছে গতিকে এনআৰসি খনৰ পুনৰীক্ষণ হ'বই এই কথা নিশ্চিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্যয়া মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ক'লে যে এনআৰসি খন ইমান বেমেজালিৰে হ'ল ইমান খেলিমেলি হ'ল বহু সন্দেহজনক লোকৰ নাম এতিয়াও এনআৰসিত সোমাই আছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰা হ'ব এনআৰসিৰ সংশোধন হ'ব ভাৰত চৰকাৰেই হওক উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ শক্তিয়ে হওক সকলো শক্তি ইয়াত প্ৰয়োগ কৰা হ'ব অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হলেও এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল আৰু ইয়াৰ ফলত বহু লোকৰ নাম সোমাই থাকিল এই ধৰণে সেই সকল লোকৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হৈছিল কিন্তু তেওঁলোক ভাৰতীয় নাগৰিক নহয় সন্দেহজনক স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোককো সুমুৱাই দিছিল এনআৰসিত কিমান ভয়ংকৰ তথ্য ভাবক অনুমান কৰক এই এনআৰসিখন শুদ্ধ নহলে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ এনআৰসি কৰাৰ অনুমতি ল'ব লাগিব বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকী আটাইতকৈ ডাঙৰ ভাষ্য
কৰিছে বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে এই বিষয়ে এনআৰচিখন নতুনকৈ বনাই এটা সেকেন্ড লুক দিয়া হ'ব এনআৰচিখন সম্পূৰ্ণৰূপে সংশোধন কৰা হ'ব পাৰিলে এনআৰচিখন সম্পূৰ্ণ নতুনকৈ বনোৱা হ'ব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তেওঁ বিপদ নিশ্চিত হ'ব সন্দেহজনক লোকৰ বহু সন্দেহজনক নাগৰিকৰ নাম এনআৰচিত সোমাই আছে অৰিজিনেল ইনহেবিটেন্ট বুলি দাবী কৰিছিল এনআৰচিখন খেলিমেলি কৰা হৈছে এই গোটেই খেলিমেলিখিনি উপযুক্ত সময়ত আদালতে বিচাৰ কৰিব ভাৰত চৰকাৰৰ পৰা এনআৰচিৰ আপডেটৰ নেক্সট পাৰমিশন ল'ম বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও লিগেল এংগল পৰীক্ষা কৰি থকা হৈছে এনআৰচিখন নতুনকৈ বনাই এটা সেকেন্ড লুক দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আছে শুনাব বিচাৰিম এনআৰচি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছো যে খিদিনাখনো মই আপোনালোকক কৈছিলো আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে বিভিন্ন জায়গাত এটা ক্লজ আছিল অৰিজিনেল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমুৱাই দিছে এনেকে এতিয়া যদি আমি এনআৰচিখন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰচিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্টটো হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশন গৈ আছে কৰবাত ৰিজেক্ট হৈছে কৰবাত নোটিস দিছে গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল কিন্তু আমি এটা লাইনত কাম কৰি আছো আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব এটা কিমান সফল হ ক'ব নোৱাৰো কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি এনআৰচি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছো যে খিদিনাখনো মই আপোনালোকক কৈছিলো আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেচি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো আৰু তেওঁৰ নাম এনআৰচিত সোমাই গৈছে বিভিন্ন জায়গাত এটা ক্লজ আছিল অৰিজিনেল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনেল ইনহেবিটেন্টস বুলিও সোমুৱাই দিছে এনেকে এতিয়া যদি আমি এনআৰচিখন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰচিখন প্ৰকাশ কৰি আমি এনআৰচি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰচিখন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্টটো হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশন গৈ আছে কৰবাত ৰিজেক্ট হৈছে কৰবাত নোটিস দিছে
গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াটো দীঘল কিন্তু আমি এটা লাইনত কাম কৰি আছো আমি কিন্তু ফাইনেল আমাৰ লক্ষ্যটো হ'ল যে ভাৰত চৰকাৰৰ পৰা হওক সুপ্ৰিম কোৰ্টৰে হওক বা অসম চৰকাৰৰ ক্ষমতাৰ প্ৰয়োগ কৰি হলেও আমি এইখন এনআৰসি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈকে আনিব লাগিব এটা কিমান সফল হ ক'ব নোৱাৰো কাৰণ মুখ্য ন্যায়াধীশে ইতিমধ্যে নিৰ্দেশ দি থৈ গৈছে যে এখন ফাইনেল বুলি এনআৰসি খনটো অসমীয়া মানুহক ঠগাই থৈ গুচি গ'ল এতিয়া বহুত কথা আমি জানিব পাৰিছো যে খিদিনাখনো মই আপোনালোকক কৈছিলো আপোনালোকে সেইটো সময়ত বহুত নিউজ কৰিছিল যে দেউতাক ভায়েকৰ মিলন হৈ গ'ল ভায়েক ভতিজাকৰ মিলন হৈ গ'ল মামাক পুতেকৰ মিলন হৈ গ'ল সেইবিলাক আছিল পাৰ্ট অফ কনস্পিৰেসি যেনিবা মোৰ নাম 80 চনৰ ভোটাৰ লিষ্টত আছে মই মোৰ দেউতাৰ ধৰণৰ একে নাম 71 চনৰ ভোটাৰ লিষ্টত বিচাৰি লৈছো লৈ পেলাই তেওঁক মই দেউতা বুলি ক্লেইম কৰিছো আৰু তেওঁৰ নাম এনআৰসিত সোমাই গৈছে বিভিন্ন জায়গাত এটা ক্লজ আছিল অৰিজিনাল ইনহেবিটেন্ট বুলি বিভিন্ন জায়গাত আমাৰে দুই এজন অফিচাৰে সন্দেহযুক্ত লোককো অৰিজিনাল ইনহেবিটেন্টস বুলিও সোমুৱাই দিছে এনেকে এতিয়া যদি আমি এনআৰসি খন চাব যাওঁ তাত বহুত বিলাক খেলিমেলি আমি দেখা পাইছো আৰু এই খেলিমেলিখিনি উপযুক্ত সময়ত উপযুক্ত ধৰণে আদালতে বিচাৰ বিবেচনা কৰিব বুলি আমি বিশ্বাস কৰো আৰু নহলে ভাৰত চৰকাৰৰ পৰা এই এনআৰসি খন প্ৰকাশ কৰি আমি এনআৰসি আপডেট আমি নেক্সট পাৰমিশন ল'ব লাগিব গতিকে কেইবাটাও লিগেল এংগলত আমি পৰীক্ষা কৰি আছো যে কেনেকে এনআৰসি খন আমি নতুনকৈ আৰু এটা সেকেন্ড লুক এটা আমি দিব পাৰো ৰিভিউ পিটিশন এবাৰ দুবাৰ ফাইল কৰিছো ৰিজেক্ট হৈছে গতিকে বহুত বিলাক কোৰ্টত ঘটনা ঘটি আছে কিন্তু পিটিশন গৈ আছে কৰবাত ৰিজেক্ট হৈছে কৰবাত নোটিস দিছে গতিকে বিভিন্ন প্ৰকাৰে চেষ্টা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টে ইউজুৱেলি এবাৰ ফাইনেল অৰ্ডাৰ দিলে তেওঁলোকে সংশোধন কৰাটো অলপ কঠিন প্ৰক্ৰিয়া ৰিভিউ পিটিশন সুপ্ৰিম কোৰ্টত সেম জাজেহে কৰিব পাৰে বেলেগ জাজে ৰিভিউ কৰিব নোৱাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়া